যুৱক যুৱতীসকল আৰু অতিকৈ এই অঞ্চলৰ সন্মানীয় মোৰ অভিভাৱক স্বৰূপ ৰাইজ, প্ৰথমতে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই অঞ্চলৰ প্ৰত্যেকজন ব্যক্তি সহযোগিতাত ইমান সুন্দৰ খেল এখন ইয়াত অনুষ্ঠিত কৰিছে। লগতে আমাৰ এই অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে তাৰ বাবে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই মহান অনুষ্ঠানটোক মোক আপোনালোকে আনি যিটো সন্মান দিলে তাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভূপেন হাজৰিকাদেৱে কৈ গৈছিল, পৃথিৱী এক তিৰংগা, খেল হ'ল শান্তিৰ প্ৰাণগা। ইয়াৰ নহয় খেল ধেমালি, নহয় প্ৰতিযোগিতা, ই হ'ল সুস্থ সবল জাতিক আগবাঢ়ি নিয়াত কৰে সহযোগিতা। খেলে নিবিচাৰে বিচ্ছিন্নতা লাভ, খেলে বিচাৰে একতা। আৰু তদ্ৰুপ প্ৰায় আমাৰ এমাহ এদিন আমাৰ মাজৰ পৰা আমাৰ অসমৰ হিয়ামুঠি, অসমৰ আৱেগ, অসমৰ অভিভাৱক, প্ৰত্যেকটা সময়তে অসমৰ প্ৰত্যেকটা সমস্যাৰ সময়তে আমাক অভিভাৱক স্বৰূপে মাত মাতি অহা আমাৰ জুবিন দা আমাৰ ওচৰৰ পৰা নহয় গ'ল। আমি প্ৰত্যেকজন অসমবাসীৰ দুখত নিৰ্মাণ হৈ আছোঁ। তাৰ মাজতে আমি কিছু কাম আগবঢ়াই নিব লাগিব। আমি জুবিন দা যেনেকৈ কেতিয়াবা ফিল্ডত খেলুৱৈ হিচাপে, কেতিয়াবা মছজিদত ইমাম হিচাপে, কেতিয়াবা মন্দিৰত বাবাজী হিচাপে, কেতিয়াবা তেখেতে ভিখাৰীৰ লগত ভিখাৰী হিচাপে, কেতিয়াবা শিল্পী হিচাপে, কেতিয়াবা অভিনেতা হিচাপে, কেতিয়াবা অসমৰ অভিভাৱক স্বৰূপে তেখেতে আমাৰ মাজত সদায় খাৰা হৈ আছিল। সেইকাৰণে আজি গোটেই অসমে তেখেতক, গোটেই অসমবাসী আজি কান্দি আছে। তেখেতৰ কাৰণে জাষ্টিছ ফৰ জুবিন দা বিচাৰি আছে। আৰু আমি প্ৰত্যেকজন অসমীয়া জুবিন দাদাৰ অনুৰাগী হিচাপে থাকিব লাগিব। জুবিন দাদে যেনেকৈ প্ৰত্যেকটা জাতি জনগোষ্ঠী, দুখীয়া গৰীব ধনী বিভিন্ন প্ৰান্তৰ মানুহৰ লগত তেখেতে মিল হৈ বৰ অসমৰ সপোন দেখিছিল বা মৃত্যুৰ পিছত তেখেতে যিখন বৰ অসম দি গ'ল, আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি এখন বৰ অসমৰ চিন্তা চৰ্চা কৰিব লাগিব। আৰু প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন অসমীয়া আমি বিপদৰ সময়ত এক হয় আমি অসমখন আগুৱাই লৈ যাব লাগিব। আমি খেলুৱৈসকলক আগুৱাই লৈ যাব লাগিব, আমি শিল্পীসকলক আগুৱাই লৈ যাব লাগিব। প্ৰত্যেকজন ব্যক্তিক আগুৱাই লৈ গ'লেহে তেতিয়াহে আমি বৰ অসম পাম। এই যুগতে মই প্ৰত্যেকজন অসমীয়াক গোটেই আহ্বান জনাইছোঁ, প্ৰত্যেকে যাতে জুবিন দা নিয়াৰ কাৰণে এবাৰ হ'লেও মাত মাতে। আৰু আজি এই খেলখন চূড়ান্ত খেলখন উদ্বোধনী হোৱাৰ ঘোষণা কৰি মোৰ ফালৰ পৰা পুনৰবাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি জয় জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ।